গুৱাহাটী মেডিকেল কলেজত আকৌ অথন্তৰ ঘটিছে। হয়, গুৱাহাটী মেডিকেল কলেজত যোৱা ৰাতি এটা এনেকুৱা সাংঘাতিক ঘটনা ঘটিছে, যিটো ঘটনাৰ বিষয়ে আপোনালোকে হয়তো অলৰেডি গম পাইছে বা নাই পোৱা। মই আপোনালোকক এই কথাখিনি জনাবলৈ আহিছোঁ। গুৱাহাটী মেডিকেল কলেজত অথন্তৰ হৈছে। প্ৰতি বাৰে গুৱাহাটী মেডিকেল কলেজৰ বিভিন্ন ধৰণৰ কথা ওলাই আহিছে বৰ্তমান সময়ত সেই শিশুটি মৃত্যু হোৱাৰ পিছৰে পৰা, আৰু তেওঁবিলাকক লগ এৰি দিয়া নাই। বেয়া দিন চলিছে। আৰু দেওবাৰে সন্ধ্যা প্ৰায় 2 ঘণ্টা সময় এই চিকিৎসালয়খনত বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছিল। আৰু কিয় কৰ্তন কৰা হৈছিল? সম্পূৰ্ণ অন্ধকাৰত ডুব গৈ আছিল এই গুৱাহাটী মেডিকেল কলেজ। আৰু এই গুৱাহাটী মেডিকেল কলেজত যেতিয়া এই বিদ্যুৎ নাছিল আৰু বিদ্যুৎ নথকাৰ ঠিক পিছতেই অঘটন ঘটিল। কি অঘটন ঘটিল? কাৰণ চাওক, এইখন এখন অসমৰ আগশাৰীৰ এখন চিকিৎসালয়, গুৱাহাটী মেডিকেল কলেজ, য'ত মেডিকেলো আছে আৰু কলেজো আছে। আৰু সেইখনৰ ওপৰত অসমৰ ৰাইজে বহুত ভৰসা কৰে, বহুত বিশ্বাস কৰে। কিন্তু এইখিনি সময়ত এনেকুৱা ধৰণৰ কিছুমান ঘটনা আহি পৰিছে, যিবোৰ ঘটনা GMCHক আচলতে লজ্জানত কৰিছে। আচলতে আমি অসমীয়াই লাজেই পাইছোঁ এক প্ৰকাৰ ক'বলৈ গ'লে, কিয়নো এই মেডিকেল কলেজখনত বিভিন্ন ধৰণৰ ঘটনাবোৰ, গাত দি থকা ঘটনাবোৰ বৰ্তমান সময়ত পোহৰলৈ আহিছে। আৰু এই পোহৰলৈ আহি থকাৰ সময়তেই এনেকুৱা ধৰণৰ ঘটনাও ঘটিছে, যিবোৰ ঘটনা আচলতে আজব ঘটনা বুলি ক'ব লাগিব। আচলতে এই দেওবাৰৰ দিনা ইয়াত বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছিল চিকিৎসালয়খনত। আৰু এই বিদ্যুৎ কিয় কৰ্তন কৰা হৈছিল, কোনে কৰ্তন কৰিছিল, এইবোৰ এটা ডাঙৰ প্ৰশ্ন। কাৰণ সেইখিনি সময়ত লৰা ঢপৰা লাগিছিল মানুহৰ। কাৰণ প্ৰসূতি যিটো চেম্বাৰ আছিল, প্ৰসূতিসকলক য'ত ৰখা হয়, তেওঁবিলাকক নিশা আকৌ সেই ঠাইৰ পৰা বেলেগলৈ হস্তান্তৰ কৰা হৈছিল। কাৰণ ঘণ্টাই বিদ্যুৎ কৰ্তন হৈ আছিল। এইটো এটা শুভ লক্ষণ নহয়, কাৰণ তাত ৰোগী ব্যক্তিসকলক ৰখা হয়, তাতে প্ৰসূতিসকলক। কিন্তু তাত বিদ্যুৎ নথকাটো এটা ডাঙৰ কথা, কিয়নো এখন চৰকাৰী হস্পিটেল, এখন ডাঙৰ আগশাৰীৰ হস্পিটেল হয়। কিন্তু দেখা গ'ল দেওবাৰে যে 2টা ঘণ্টাৰ বাবে বিদ্যুৎ নাছিল, আৰু প্ৰতি ঘণ্টাৰ মূৰে বিদ্যুৎ কৰ্তন কৰা হৈছিল। মম জ্বলাই আছিল তেতিয়া তাৰ মানুহসকলে। আৰু মহিলাসকলক, প্ৰসূতিসকলক বেলেগ ঠাইলৈ আচলতে স্থানান্তৰ কৰা হৈছিল। এতিয়া এই ঘটনাটোক লৈ এতিয়া ৰোগী আৰু আত্মীয়ৰ মাজত হাহাকাৰ লাগিছে। আৰু চিকিৎসালয়ৰ কৰ্তৃপক্ষও ইতিমধ্যে ইয়াৰ ওপৰত কিছু জবাব দিছে, উত্তৰ দিছে। কাৰণ এই উত্তৰ দিবই লাগিব, কাৰণ ৰাইজৰ সম্পত্তি হয়। এই ৰাইজৰ সম্পত্তিত যদি কেনেবাকৈ কোনোবাই বেয়া চকু দিয়ে, অসমৰ ৰাইজ আচলতে জ্বলি পকি যাব। কিন্তু বৰ্তমান সময়ত গুৱাহাটী GMCHৰ এটা বেয়া দিন চলিছে। সকলো ফালৰ পৰাই GMCHৰ কিছু বদনাম আহি আছে, আৰু এই বদনাম ওলোৱা মানে আমাৰ অসমৰ কাৰণে বেয়া, আমাৰ ৰাইজৰ কাৰণে বেয়া। গতিকে অনাগত দিনত আমি আশা কৰিম এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিবোৰ নহয় যাতে, এনেকুৱা ভুলবোৰ নহয় যাতে, যিটো ভুলৰ কাৰণে আমি অসমৰ ৰাইজে বা তাত থকা বিভাগীয় কৰ্তৃপক্ষই বা বিষয়ববীয়াসকলে লাজত পৰিব নালাগে। ঠিক আছে দিয়ক, যদি ভিডিঅ'বোৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব।